Hi guys, welcome to my YouTube channel Mr. Baby Electric Man. Guys, আজি বিষয়টো হৈছে সমাজ বিজ্ঞানৰ কেইটামান ক্লাছ 8 সমাজ বিজ্ঞানৰ কেইটামান সাধাৰণ প্ৰশ্ন উত্তৰ। অনুগ্ৰহ কৰি গাইজ আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। প্ৰথম প্ৰশ্নটো হৈছে কিমান খ্ৰীষ্টাব্দত আহোমসকল অসমলৈ আহিছিল? উত্তৰ 1228 খ্ৰীষ্টাব্দত। দ্বিতীয়টো হৈছে আহোমসকলে অসমত কিমান বছৰ কাল ৰাজত্ব কৰিছিল? উত্তৰ 600 বছৰ কাল। 3 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? উত্তৰ স্বৰ্গদেউ চুকাফা। 4 নম্বৰ প্ৰশ্নটো হৈছে চুকাফাই প্ৰথমে ক'ত ৰাজধানী পাতিছিল? উত্তৰ চৰাইদেউত। স্বৰ্গদেউ চুকাফা কিমান খ্ৰীষ্টাব্দত দেহাৱসান হৈছিল? উত্তৰ 1268 খ্ৰীষ্টাব্দত। আহোমসকলৰ পূজ্য দেৱতা কোন আছিল? উত্তৰ চুংদেউ। চুহুংমুঙৰ হিন্দু নাম কি? উত্তৰ স্বৰ্গনাৰায়ণ। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন? উত্তৰ স্বৰ্গদেউ ৰুদ্ৰসিংহ। পাল বংশৰ শেষ ৰজা কোন? উত্তৰ জয়পাল। 10 নম্বৰ প্ৰশ্নটো হৈছে কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন? উত্তৰ নৰনাৰায়ণ। তো গাইজ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে অনুগ্ৰহ কৰি আগলৈ কোনো ধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।